নমস্কাৰ হম পৰীক্ষাৰ্থী আকৌ এটা নতুন ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছো। এইটো ভিডিঅ'ত আমি আলোচনা কৰিম কেইটামান ইম্পৰ্টেণ্ট সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ বিষয়ে। এইটো আমাৰ সাধাৰণ জ্ঞানৰ পাৰ্ট 40 হয়। প্ৰথম প্ৰশ্ন, শিৱদৌল কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? চাৰিটা অপশ্যন, প্ৰমত্ত সিংহ, ৰুদ্ৰ সিংহ, পুৰানন্দ সিংহ আৰু শিৱ সিংহ। শুদ্ধ উত্তৰ হৈছে শিৱদৌল শিৱ সিংহৰ সময়ত নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, কোন চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল? 1948, 1950, 1951, 1960। শুদ্ধ উত্তৰটো হৈছে 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল আৰু সেইটো সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিলে গোপীনাথ বৰদলৈ। লগতে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধিৰে বা লোকপ্ৰিয় বুলি জনা যায়। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ষ্টেডিয়াম ক'ত নিৰ্মাণ কৰা হৈছিল? যোৰহাট, গোলাঘাট, শিৱসাগৰ, ধেমাজি। শুদ্ধ উত্তৰ হৈছে অসমৰ প্ৰথম ষ্টেডিয়ামটো যোৰহাটত নিৰ্মাণ কৰা হৈছিল। তাৰে পিছৰ প্ৰশ্ন, শদিয়া খোৱা গোহাঁই কি আছিল? জমিদাৰ, ৰজা, ফ্ৰণ্টিয়াৰ অফিচাৰ, নৌসেনাপতি। শুদ্ধ উত্তৰ হৈছে শদিয়া খোৱা গোহাঁই আছিলে জমিদাৰ। অপশ্যন ক হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, পিতা পুত্ৰ নামৰ উপন্যাসখন কোনে ৰচনা কৰিছিল? ডক্টৰ মহেশ্বৰ নেওগ, ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা, ডক্টৰ সূৰ্য কুমাৰ ভূঞা, হোমেন বৰগোহাঁই। শুদ্ধ উত্তৰ হৈছে পিতা পুত্ৰ নামৰ কিতাপখন বা উপন্যাসখন ৰচনা কৰিছিল হোমেন বৰগোহাঁয়ে। তাৰে পিছৰ প্ৰশ্ন, কোন ৰজাক ভগা ৰজা নামেৰে জনা যায়? চুটিংফা, চুটামলা, চুৰামফা, শূন্যতফা। শুদ্ধ উত্তৰ হৈছে ভঙা ৰজা বুলি চুৰামফাক জনা যায়। অপশ্যন গ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, স্বাধীনতা সংগ্ৰামৰ সময়ত মৃত্যু বাহিনী নামৰ সংগঠনটো কোনে গঠন কৰিছিল? চন্দ্ৰপ্ৰভা শইকীয়া, পুষ্পলতা দাস, ৰাণী গাইদিল নলিও, কনকলতা বৰুৱা। শুদ্ধ উত্তৰ হৈছে অপশ্যন খ পুষ্পলতা দাস। পুষ্পলতা দাসে স্বাধীনতা সংগ্ৰামৰ সময়ত মৃত্যু বাহিনী গঠন কৰিছিল। তাৰে পিছত মৃত্যু বাহিনীত অংশগ্ৰহণ কৰিছিল চন্দ্ৰপ্ৰভা শইকীয়া দৰে কিছুমান সংগ্ৰামী মহিলাই। তাৰে পিছৰ প্ৰশ্ন, বৰ্তমানৰ ৰংঘৰ কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? ৰুদ্ৰসিংহ, ৰাজেশ্বৰ সিংহ, প্ৰমত্ত সিংহ, শিৱসিংহ। শুদ্ধ উত্তৰ হৈছে বৰ্তমানৰ ৰংঘৰ নিৰ্মাণ কৰা হৈছিল প্ৰমত্ত সিংহৰ সময়ত। অপশ্যন গ হৈছে শুদ্ধ উত্তৰ। আৰু প্ৰথম অৱস্থাৰ যিটো ৰংঘৰ বাঁহ বেতেৰে নিৰ্মাণ কৰা হৈছিল সেই ৰংঘৰটো নিৰ্মাণ কৰিছিল ৰুদ্ৰসিংহই। নেক্সট কুৱেশ্যন, অসম প্ৰাদেশিক কংগ্ৰেছ সমিতি কেতিয়া গঠন কৰা হৈছিল? 1920 চন, 1921 চন, 1922 চন, 1923 চন। শুদ্ধ উত্তৰ হৈছে অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি গঠন কৰা হৈছিল 1921 চনত। তাৰে পিছৰ প্ৰশ্ন, অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ লেখক কোন? নাথান ব্ৰাউন, যতীন্দ্ৰনাথ দুৱৰা, দেৱেন্দ্ৰনাথ বেজবৰুৱা, গুণাভিৰাম বৰুৱা। শুদ্ধ উত্তৰ হৈছে অসমীয়া সাহিত্য বুৰঞ্জীৰ লিখক হৈছে অপশ্যন গ দেৱেন্দ্ৰনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, কোন চনত অসম অঞ্চলক বেংগল প্ৰেচিডেঞ্চিৰ পৰা উত্তৰ পূব সীমান্ত হিচাপে পৃথক কৰা হৈছিল? অপশ্যন ক 1876, অপশ্যন খ 1889, অপশ্যন গ 1861, অপশ্যন খ 1826 চন। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ক 1877 চনত অসমক বেংগল প্ৰেচিডেঞ্চিৰ পৰা উত্তৰ পূব সীমান্ত হিচাপে পৃথক কৰিছিল। তাৰ পিছৰ প্ৰশ্ন, মধ্যযুগীয় অসমীয়া পাঠ হস্তি বিদ্যাৰ নব কাৰ দ্বাৰা ৰচনা কৰা হৈছিল? খুৰখাৰী দেৱাংগ, সুকুমাৰ বৰকাইত, দিবাৰ আৰু দোচাই, ৰমা সৰস্বতী। শুদ্ধ উত্তৰ হৈছে হস্তি বিদ্যাৰ নব নামৰ গ্ৰন্থখন ৰচনা কৰিছিল সুকুমাৰ বৰকাইতে। লগতে কাৰ সময়ত ৰচনা কৰিছিল বুলি সুধিলে শিৱসিংহৰ সময়ত সুকুমাৰ বৰকাইতে হস্তি বিদ্যাৰ নব নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। তাৰে পিছৰ প্ৰশ্ন, গোসাঁই কমল আলি বা পদটো কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? নৰনাৰায়ণ, পৰীক্ষিত নাৰায়ণ, বিশ্বসিংহ, ৰঘুদেৱ। শুদ্ধ উত্তৰ হৈছে নৰনাৰায়ণৰ সময়ত গোসাঁই কমল আলি নিৰ্মাণ কৰা হৈছিল। বিশ্বসিংহ আছিলে কোচ ৰাজবংশ প্ৰতিষ্ঠাতা, ৰঘুদেৱ আছিলে চিলাৰায়ৰ অন্য এটা নাম। তাৰে পিছৰ প্ৰশ্ন, ক্ষমা কৰিব, ৰঘুদেৱ হৈছে চিলাৰায়ৰ পুত্ৰৰ নাম। নেক্সট কুৱেশ্যন, হিন্দু উপাধি স্বৰ্গনাৰায়ণ ধাৰণ কৰা প্ৰথমজন অসমীয়া ৰজা কোন আছিল? শিৱসিংহ, প্ৰতাপসিংহ, জয়ধ্বজ সিংহ, চুহুংমুং। শুদ্ধ উত্তৰ হৈছে হিন্দু উপাধি স্বৰ্গনাৰায়ণ ধাৰণ কৰা প্ৰথমজন আহোম ৰজা আছিলে চুহুংমুং। অপশ্যন গ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, 1828 চনত
অসম ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ নেতৃত্ব কোনে দিছিল পিয়লি ফুকন মণিৰাম দেৱান গোমধৰ কোঁৱৰ পিয়লি বৰুৱা শুদ্ধ উত্তৰ হৈছে ইংৰাজৰ বিপক্ষে প্ৰথম নেতৃত্ব দিয়া ব্যক্তিগৰাকীৰ নাম হৈছে অপশ্যন গ গোমধৰ কোঁৱৰ শুদ্ধ উত্তৰ হ'ব গোমধৰ কোঁৱৰ তাৰে পিছৰ প্ৰশ্ন মামণি ৰয়ছম গোস্বামীক কোন চনত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয় 2000 2003 2005 2006 শুদ্ধ উত্তৰ হৈছে মামণি ৰয়ছম গোস্বামীক 2000 চনত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয় নেক্সট কোৱেশ্চন দেওহাঁহৰ বৈজ্ঞানিক নাম কি কাইমেন কুৰ্টিকান্তে কাইচিনা চিতুলাতা ক্যাম্বো কাইটিন শুদ্ধ উত্তৰ হৈছে দেওহাঁহৰ বৈজ্ঞানিক নাম হৈছে কাইচিনা চিতুলাতা অপশ্যন গ হৈছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন বুদ্ধদেৱৰ ক'ত জন্ম হৈছিল কপিলাবস্তু কাছিম্বি কুশিনগৰ তক্ষশিলা শুদ্ধ উত্তৰ হ'ব বুদ্ধদেৱৰ জন্ম হৈছিল কপিলাবস্তুত অপশ্যন ক হৈছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন কোন মুনিয়ে গায়ত্ৰী মন্ত্ৰ ৰচনা কৰিছিল বাল্মীকি বিশ্বমিত্ৰ মুনি ব্যাস দশৰথ শুদ্ধ উত্তৰ হ'ব গায়ত্ৰী মন্ত্ৰ ৰচনা কৰিছিল বিশ্বমিত্ৰ মুনিয়ে নেক্সট কোৱেশ্চন লগতে আজিৰ ভিডিঅ'টো শেষৰটো প্ৰশ্ন কৰ্মবীৰ বুলি কোনগৰাকী ব্যক্তিক জনা যায় অপশ্যন ক গোপীনাথ বৰদলৈ অপশ্যন খ তৰুণৰাম ফুকন অপশ্যন গ নবীন চন্দ্ৰ বৰদলৈ অপশ্যন ঘ বিষ্ণুপ্ৰসাদ ৰাভা শুদ্ধ উত্তৰ হৈছে কৰ্মবীৰ বুলি নবীন চন্দ্ৰ বৰদলৈক জনা যায় গোপীনাথ বৰদলৈক জনা যায় লোকপ্ৰিয় বুলি বিষ্ণুপ্ৰসাদ ৰাভাক জনা যায় কলাগুৰু বুলি মনত ৰাখিব আৰু নবীন চন্দ্ৰ বৰদলৈক জনা যায় কৰ্মবীৰ হিচাপে জনা যায় এই গোটেইকেইটা ইম্পৰ্টেণ্ট হয় মনত ৰাখিব তো আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে ধন্যবাদ